ডাঙৰীয়া, শক্তি বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুছা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, শিক্ষা বিভাগৰ সচিব শাহ নৱাজ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ শ্ৰী ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰু আজি নিযুক্তি পত্ৰ ল'বলৈ অহা সন্মানৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু তেখেতসকলৰ লগত অহা পৰিয়ালবৰ্গ, আজি আপোনালোকক দেখি মোৰ মনটো 2012-2017 চনলৈ উৰি গৈছে। কাৰণ সেই সময়ছোৱাত আমি সকলোৱে এই খানাপাৰা ফিল্ডতে আমি নিযুক্তি পত্ৰ লৈছিলোঁ আৰু আজি আমি জীৱনত যেনেকৈ বিয়া বৰুৱা হোৱাৰ পিছত গিৰিয়েক ঘৈণীয়েকে মিলি স্বামী স্ত্ৰীয়ে মিলি 25 বছৰীয়া উৎসৱ পাতে, 50 বছৰীয়া উৎসৱ পাতে, তেনেকৈ আমি দ্বিতীয়বাৰ ইয়াতে আকৌ আমাৰ নিযুক্তি পৰ্বত অংশগ্ৰহণ কৰিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ। এই নিযুক্তি পত্ৰ লাভ কৰাৰ ফলত আমি কি ধৰণে উপকৃত হ'ম, এই বিষয়ে বিভিন্ন চিন্তা চৰ্চা চলিছে আৰু মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। প্ৰথম কথা, ঠিকা ভিত্তিত শিক্ষক। কৰবাত নহয় কৰবাত নামটো নিজৰে ভাল নালাগে। আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা ঠিকা ভিত্তিক শব্দটো উঠি যাব। আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব। সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি। কাৰণ ইমান দিনে কৰবাত নহয় কৰবাত যদি ঠিকা ভিত্তিক শব্দটো আমাৰ সন্মুখত নাথাকিলেহেঁতেন আমাৰ মনটো হয়তো আৰু ভাল লাগিলহেঁতেন। অহাকালি যেতিয়া আমি স্কুলত যোগদান কৰিম, আমি নিজক শিক্ষক হিচাপে যোগদান কৰি মনটো আপোনালোকৰ বহুত পাতল পাতল লাগিব। অহাকালি আপোনালোকে নিজৰ অভিজ্ঞতা মোক নিজে ক'ব। আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিল। ইয়াৰ পিছত যেতিয়ালৈকে আমি ঠিকাভিত্তিক শিক্ষক হৈ আছিলোঁ, আমাৰ সন্মুখত অৱসৰকালীন আমি কি পেঞ্চন পাম তাক আমি কোনেও নাজানিছিলোঁ। CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ। এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব, আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম, এই পেঞ্চন স্কিম আমাৰ বাবে লৈ আহিছে। এতিয়াৰ পৰা আমি অহাকালিৰ পৰা যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই, কিন্তু অহাকালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰা সকলে অট'মেটিকেলি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে, এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছোঁ, সি হৈছে আপোন ঘৰ। যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলোঁ, কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে। এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত
আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব। মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ, অগ্ৰাধিকাৰ ভিত্তিত দিওঁ, তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম। ইয়াৰ পিছত অসম চৰকাৰৰ এটা ডাঙৰ যোজনা যে কিবা কাৰণত আজি যদি চাকৰি কালত আমাৰ মৃত্যু ঘটে, আমি কোনেও আশা নকৰোঁ আমাৰ পৰলোক প্ৰাপ্তি হওক, কিন্তু যোৱা কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা ৰণোজ দা কিমান টিচাৰক আমি 5 লাখ টকাকৈ দিছিলোঁ? 55 গৰাকী শিক্ষকক আমি শংকৰদেৱ কলাক্ষেত্ৰত মাতি আনি 5 লাখ টকাকৈ চাকৰি কালত তেওঁলোকৰ মৃত্যু হোৱা বাবে তেওঁলোকক আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছিলোঁ। এতিয়া আপোনালোকে চিন্তা কৰক, এই 55 জন শিক্ষকক যদি আমি নিয়মীয়াকৰণ আগতে কৰিলোহেঁতেন, এই 55 জন শিক্ষকৰ পৰিয়ালে সম্পূৰ্ণকৈ নিয়মীয়া শিক্ষকৰ যেনে স্বামী জীয়াই আছে তেনেকে আমি 100% আমি দৰমহা পাই থাকিলোহেঁতেন। কিন্তু আজি তেওঁলোকক আমি মাত্ৰ 5 লাখ টকা আমি আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে। সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে, স্বাভাৱিক মৃত্যু হ'লে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰিম। ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলেও লাভ কৰিব পাৰিব। 3% ইনক্ৰিমেণ্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষামন্ত্ৰীক মেছেজ দিব নালাগে, মোকো মেছেজ দিব নালাগে। নিজে নিজে বছৰত যেতিয়াই বছৰ হ'ব 3% ইনক্ৰিমেণ্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব। ডিএৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে। আন 10 জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকে ডিএ পাব তেনেকে আপোনালোকে ডিএ পাব। তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে মনত পেলাওক যে আমাৰ জাৰ্নিটো কেনেকে আছিল। মোৰ আজিও মনত পৰে, ইয়াত ষ্টেট পুল টিচাৰ কোন কোন আছে হাত দাঙকচোন। মোৰ আজিও মনত আছে যে 2016-17 চনত আমি ইয়াতে স্থায়ী নিযুক্তি পত্ৰ দিছিলোঁ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক। তেতিয়া এটা কণ্ডিশ্যন আহিছিলে যে এতিয়াৰ পৰা আমাৰ নতুনকৈ নিযুক্তি আৰু নহ'ব, কাৰণ গোটেই শিক্ষকসকলক শেষবাৰৰ কাৰণে টেট এবাৰ দিয়া হ'ব। তাৰ পিছত আৰু আমাৰ ODLও টেট নাথাকিব। এই ধৰণে নতুন নিয়ম আহিছিলে। ষ্টেট পুল শিক্ষকসকলে মোক কৈছিলে যে আমি টেট পাছ কৰি চাকৰি নোপোৱাকৈ থাকি যাম আৰু আমাৰ জীৱন অন্ধকাৰ হ'ব। সিদিনাখন এটা দিনৰ ভিতৰতে আমি সৰ্বশিক্ষাত 12,000 পোষ্ট একে ৰাতিৰ ভিতৰতে আমি ক্ৰিয়েট কৰিছিলোঁ আৰু 12,000 শিক্ষকক আমি পোনে পোনে নিযুক্তি দিছিলোঁ। যোৱা বছৰ 2021 চনৰ ইলেকশ্যনৰ আগত ষ্টেট পুলৰ টিচাৰৰ প্ৰথম কম দৰমহা আছিলে। বাকী চুক্তিবদ্ধ শিক্ষকসকলৰ দৰমহা বেছি আছিলে। 21 চনৰ ইলেকশ্যনৰ আগত একে দিনাখনেই ষ্টেট পুল আৰু চুক্তিবদ্ধ শিক্ষকৰ দৰমহা আমি নিয়মীয়া শিক্ষকৰ সমান কৰি পেলাইছিলোঁ। সেই ধৰণে মেটাৰনিটি লিভ, EL, CL আপোনালোকে যদি চাই 2012 চনৰ 20 মে তাৰিখে প্ৰথম দিনা নিযুক্তি হৈছিলে। তেতিয়া কি ব্যৱস্থা আছিলে যে দৰমহা আমাক গভৰ্ণিং বডিয়ে দিব। গভৰ্ণিং বডিয়ে দৰমহা দিব, কম দৰমহা দিব।
আৰু সেই 2012 চনৰ সেই যাত্ৰাৰ পৰা আহি আজি 2024 চনত আমি সম্পূৰ্ণ নিয়মীয়া শিক্ষকৰ আজি আমি মৰ্যাদা পাবলৈ সক্ষম হলো। এটা কঠিন যাত্ৰা আছিল। প্ৰথম যেতিয়া মই 26 মেত নিযুক্তি পত্ৰ দিছিলোঁ, জুলাই আগষ্ট মাহত মোক শিক্ষকসকলে হোৱাটছআপ দিছিলে, ছাৰ দৰমহাটো আমি নাপাওঁ দেখোন, স্কুলৰ হেডমাষ্টাৰ SMCৰ চেয়াৰমেনে চহী নকৰে, তেওঁলোকে আমাক নিয়মীয়াকৈ দৰমহাটো নিদিয়ে। আজি সেই যাত্ৰা পথৰ পৰা আৰম্ভ কৰি এতিয়া আৰু মাহৰ 1 তাৰিখে আপোনালোকে নিজৰ দৰমহা নিজে ল'ব পৰা অৱস্থালৈকে আপোনালোকে অহা কালিৰ পৰা আপোনালোকে আহি পৰিলে। এতিয়া কিছুমানে মোক কৈ আছে যে ছাৰ 5 বছৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কেইজনমান বাদ পৰি গ'লো। মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক, যাতে বাকী সকলেও নিয়মীয়াকৰণ হৈ যাব পাৰে। এখন উদাৰ হৃদয় লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত, তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা ল'ম। অহা বছৰৰ ভিতৰত আমি অহা বিত্তীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম। যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই, মই ভাবোঁ যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব, জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব, এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে, তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম, যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে। আপোনালোকে জানে এই পৰ্যায়লৈ অহা পথ যথেষ্ট কণ্টকময় আছিলে। মই আপোনালোকৰ লগত শিক্ষামন্ত্ৰীয়ে কেইবাবাৰো আলোচনা কৰাৰ পিছত ময়ো আপোনালোকৰ লগত আলোচনা